জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আজি আমি এইটো ভিডিঅ' মাধ্যমেদি আপোনাক জনাব বিচাৰোঁ যদি আপুনি ভাইবা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাই তেনেহ'লে ভাইবা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক তাৰ কাৰণে তৈয়াৰী কৰা ষ্টাৰ্ট কৰি দিয়ক বিকজ আপোনাৰ ৰিজাল্ট বহুতে জলদি ৰিজাল্ট আহি যাব যেতিয়া আপোনাৰ ৰিজাল্ট আহিব তেতিয়া আপুনি সময় নাপাব হয় 100% আপোনাৰ হাতত ইমান সময় নহ'ব যে আপুনি ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক ৰিজাল্ট অহাৰ পিছত সেইকাৰণে এতিয়াই প্ৰিপেৰেশ্যন কৰাটো ষ্টাৰ্ট কৰক আজি মই এইটো ভিডিঅ'ৰ মাধ্যমেদি আপোনাক চেফ স্কোৰৰ বিষয়ে জনাম যদি আপুনি অসম পুলিচ ABOB APR কনষ্টেবল লেভেলৰ যিমান এক্সাম হৈছিলে 6 তাৰিখে হয় যোনটো ৰিটেন এক্সাম লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে 6 এপ্ৰিলত যদি আপুনি সেই পৰীক্ষাটো দিছে তেনেহ'লে আপুনি এইটো ভিডিঅ' চোৱাটো বহুতেই ইম্পৰ্টেণ্ট বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আপোনাৰ কাৰণে বিকজ এইটো ভিডিঅ'ত আমি এনেকুৱা আপোনাক নম্বৰৰ বিষয়ে আজি জনাম এনেকুৱা এটা কাট অফৰ বিষয়ে এনেকুৱা এটা স্পেচিফিক ডিজিটৰ বিষয়ে আপোনাক জনাম যোনটো আপোনাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব এইটো এজ এ চেফ স্কোৰ আপোনাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব প্ৰথমতে মই আপোনাক কৈ দিব বিচাৰোঁ যে চেফ স্কোৰ কি হয় চেফ স্কোৰ সেইটো স্কোৰক কোৱা যায় সেইটো নম্বৰক কোৱা যায় যোনটো নম্বৰৰ ভিতৰত যদি আপোনাৰ নম্বৰ আছে তেনেহ'লে আপোনাৰ নাম অহা ভাইবাৰ কাৰণে চান্সেছটো বহুতেই বেছি বাঢ়ি যায় চ' আমি আপোনাৰ যিমান নম্বৰ পাইছিলোঁ কমেণ্ট ছেকশ্যনত আপোনাৰ আমি যোনটো পোল অনুষ্ঠিত কৰা হৈছিলোঁ সেইটো পোলত যিমান আপোনাৰ ৰেছপন্স পাইছোঁ লগতে লাইভত আপুনি যিমান আমাক ৰেছপন্স দিছে হয়নে আপুনি যিমান আমাক মেছেজ কৰিছিলে আপুনি আমাক যিমান ফোন কৰি পেলাই জনাইছিলে উইথ হোৱাটছএপ যিমান আপুনি আমাক DM কৰিছিলে সেই সকলো তথ্যক যেতিয়া আমি একেলগে একোমোডেট কৰি পেলাই যেতিয়া আমি কেলকুলেট কৰোঁ তেনেহ'লে আমি স্পেচিফিক দুটামান ডিজিট আপোনাৰ লগত শ্বেয়াৰ কৰিম যাক আমি আপোনাৰ আগত আজি এজ এ চেফ স্কোৰ আজি জনাই আছোঁ ঠিক আছে আপোনাক চেফ স্কোৰ যে আমি এইটো ভিডিঅ'ৰ মাধ্যমেদি জনাই আছোঁ এতিয়া প্ৰথমতে আমি কৈ দিব বিচাৰোঁ যে চেফ স্কোৰ আমি প্ৰত্যেক কাষ্টৰ কাৰণে কৈ দিম ঠিক আছে OBC কাৰণে কি হ'ব URৰ কাৰণে কি হ'ব STHৰ কাৰণে কি হ'ব ST প্লেইনছৰ কাৰণে কি হ'ব SCৰ কাৰণে কি হ'ব ঠিক আছে আৰু ফিমেলৰ কাৰণে আমি জনাম অল ওভাৰ অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে সবৰ কাৰণে আমি স্পেচিফিক এটা চেফ স্কোৰ জনাই দিম সেইটো স্কোৰৰ ভিতৰত যদি আপোনাৰ নম্বৰ আছে তেনেহ'লে আপুনি XYZ অসমৰ যোনে ডিষ্ট্ৰিক্ট হওক যদি আপুনি বিশ্বনাথ দৰং আপুনি গোলাঘাট আপুনি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ ৱেষ্ট কাৰ্বি আংলং কোনো ডিষ্ট্ৰিক্টত যদি আপুনি এজ এ কেণ্ডিডেট এক্সাম দিছিল ৰিটেন এক্সাম তেনেহ'লে একো চিন্তা কৰিবলগীয়া দৰকাৰ নাই যদি এই নম্বৰৰ ভিতৰত আপোনাৰ নম্বৰ আছে তেনেহ'লে নাম অহা চান্সেছটো বহুতেই বেছি বাঢ়ি যায় হয় বিকজ এজ এ কেলকুলেট আমি যিমান এনালাইচিছ কৰিলোঁ এনালাইচিছ কৰাৰ আমি যিমান তথ্য পাইছিলোঁ সেই তথ্যক আমি যেতিয়া আপোনাৰ আগত প্ৰস্তুত কৰিম সেইটো ভিডিঅ'ৰ মাধ্যমেৰে নিশ্চয় আপুনি বুজিব যে এই আপোনাৰ যোনটো আপোনাৰ ডিজিট আমি ক'ম সেই ডিজিটটো আপোনাৰ কাৰণে এজ এ চেফ স্কোৰ বহুতেই ইম্পৰ্টেণ্ট হ'ব প্ৰথমতে মই আপোনাক দুটামান বস্তু দেখাব পাৰোঁ এইটো আপুনি দেখা পাই আছে দিছ ইজ দ্য পোল আমি কিমান ভোটিং পাইছোঁ আপুনি দেখিব পাৰে স্ক্ৰীনত লগতে আমি আপোনাক কমেণ্টটো দেখাম কেইবাটা কমেণ্ট আপোনাক দেখাই দিম বিকজ ইয়াতকৈ বেছি দেখাব নোৱাৰি বহুতে নিউমাৰাছ থাউজেণ্ডছ অফ কমেণ্ট আপোনাক আহে চ' সকলো কমেণ্ট যদি দেখাবলৈ যাওঁ ভিডিঅ' বহুতেই ডাঙৰ হৈ যাব চ' এইটো পচিবল নহয় আমি এজ এ প্ৰুফ আপোনাক দি দিলোঁ যে কি প্ৰুফৰ মাধ্যম দি আমি আপোনাৰ আগত আজি চেফ স্কোৰ প্ৰস্তুত কৰি আছোঁ আমি কেতিয়াও ভুৱা ভিডিঅ' নবনাওঁ আমি কমেণ্ট ছেকশ্যনত পাইছিলোঁ যে বহুত কেণ্ডিডেটে কৈ আছে যে ছাৰ এইটো কাট অফ হ'ব নোৱাৰে আপুনি বহুত কম কাট অফ কৈ আছে ইমান কম কাট অফ কিয় কৈ আছে ইমান কম কাট অফটো কেতিয়া হ'বই নোৱাৰে চ' আমি আপোনাক কৈ দিব বিচাৰোঁ ভাইটি ভণ্টি যোনে এইটো ভাবি আছে যে ছাৰে কিয় ইমান কম কাট অফ কৈ আছে আপোনাৰ নম্বৰ ভিত্তিত কৰি পেলাই মই আপোনাক কৈ আছোঁ মই নিজৰ ফালৰ পৰা এটাও নম্বৰ আপোনাৰ আগত প্ৰস্তুত কৰা নাই বিকজ যদি আপুনি ইমান নম্বৰ পাইছে তেনেহ'লে নিশ্চয় মই সেইটোৱে জনাব লাগিব হয়নে মই যিমান নম্বৰ পালোঁ তাৰ এভাৰেজ ওলাই পেলাই মই আপোনাৰ আগত মাৰ্ক প্ৰস্তুত কৰিছোঁ চ' মই নিজৰ ফালৰ পৰা এটাও নম্বৰ তাত এড অন কৰা নাই চ' আপোনাৰ কাৰণে এইটো ভিডিঅ' এজ একৰ্ডিং টু ইউৰ ৰেছপন্স আপোনাৰ আগত কেলকুলেট কৰি পেলাই এনালাইচিছ কৰি পেলাই যিমান আপোনাৰ ৰেছপন্স আহিছিলে সেইটো ভিডিঅ' এইটো ৰেছপন্সক আমি যেতিয়া এভাৰেজ ওলালোঁ সেই এভাৰেজ নম্বৰটো আমি ভিডিঅ'ৰ মাধ্যমেদি আপোনাক শ্বেয়াৰ কৰোঁ ঠিক আছে আমি এজ এ এক্সপেক্টেড কাট অফ যিমান আপোনাক ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেই ভিডিঅ'ত আপোনাৰ ৰেছপন্সক ভিত্তি কৰি পেলাই আমি সেইটো ভিডিঅ' বনাইছিলোঁ আপোনাক যোনটো নম্বৰ কৈছোঁ সেইটো উইথ ইউৰ ৰেছপন্স হয় ঠিক আছে এতিয়া আমি আপোনাক জনাব বিচাৰোঁ চেফ স্কোৰ কি হ'ব পাৰে প্ৰথমতে মই URৰ কাৰণে কৈ দিওঁ যদি আপুনি UB পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে নিশ্চয় যদি আপুনি ৰিটেন প্লাছ ফিজিকেল ঠিক আছে ৰিটেন প্লাছ ফিজিকেল যদি আপুনি একেলগে কেলকুলেট কৰে তেনেহ'লে 65 যদি আপোনাৰ নম্বৰ পাইছে ৰিটেন প্লাছ ফিজিকেল তেনেহ'লে এইটো আপোনাৰ কাৰণে চেফ স্কোৰ হৈ যায় যিকোনো ডিষ্ট্ৰিক্ট আপুনি হ'ব পাৰে ঠিক আছে লগতে যদি আপুনি URৰ কাৰণে UBৰ কাৰণে ক'লোঁ 65 ঠিক আছে লগতে যদি আপুনি AB পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে আপুনি 77 আপোনাৰ চেফ স্কোৰ হৈ যায় অ'কে 77 আপোনাৰ চেফ স্কোৰ হৈ যায় লগতে যদি মই আপোনাক জনাব বিচাৰোঁ যদি আপুনি STH কাষ্টত বিলং কৰে তেনেহ'লে
আপুনি এটলিষ্ট আপোনাৰ নম্বৰটো 65 প্লাছ হ'বই লাগিব যদি 65 প্লাছ আছে ইউবিৰ কাৰণে তেনেহ'লে আপোনাৰ এইটো চেভ স্ক'ৰ হৈ যায় লগতে এবিৰ কাৰণে আপোনাৰ 78 প্লাছ হ'ব লাগিব STH বিকজ বহুত কেণ্ডিডেট STH আমি পাইছোঁ এতিয়া STP কৈ দিওঁ STP যদি আপুনি ইউবি পোষ্টৰ কাৰণে এপ্লাই কৰিছে একজেক্টলি দ্য সেম 65 প্লাছ যদি আপোনাৰ নম্বৰ আছে আপোনাৰ কাৰণে সেভ স্ক'ৰ হৈ যাব আৰু যদি আপুনি এবি পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে 78 আপোনাৰ যদি নম্বৰ আছে আপোনাৰ সেভ স্ক'ৰ হৈ যাব এতিয়া OBC MOBC কাৰণে আমি জনাব বিচাৰো এটা মেল কেণ্ডিডেটৰ কাৰণে মই কৈ আছো লাষ্টত ফিমেলৰ কাৰণে মই জনাম OBC MOBC কাৰণে যদি ইউবি পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে তেনেহ'লে 65 আপোনাৰ কাৰণে সেভ স্ক'ৰ হৈ যায় লগতে যদি আপুনি এবি পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে 79 আপোনাৰ কাৰণে সেভ স্ক'ৰ হৈ যায় ঠিক আছে আৰু লগতে মই আপোনাক জনাব বিচাৰো যদি আপুনি SC পোষ্টৰ কাষ্টত বিলং কৰে তেনেহ'লে আপোনাৰ সেভ স্ক'ৰ ইউবি পোষ্টৰ কাৰণে হ'ব 64 প্লাছ লগতে আপোনাৰ এবি পোষ্টৰ কাৰণে হ'ব 78 প্লাছ ঠিক আছে এইখিনি তথ্য যোনটো আপোনাক জনালো এইখিনি তথ্য আপোনাৰ নিশ্চয় শুনিলে সো যদি এইখিনি যোনটো নম্বৰ ইউবি আৰু এবি পোষ্টৰ কাৰণে স্পেসিফিক সেভ স্ক'ৰ যোনটো আমি আপোনাক কৈ দিলো যদি সেই সেভ স্ক'ৰৰ মাজত আপোনাৰ নম্বৰ আছে তেনেহ'লে আপোনাৰ নাম অহা চান্সেছটো বহুতে বেছি বাঢ়ি যায় আপুনি যিকোনো ডিস্ট্ৰিক্টৰ হ'ব পাৰে অসমৰ পৰা ঠিক আছে এতিয়া আমি ফিমেলৰ কাৰণে যদি আপোনাক জনাও তেনেহ'লে ফিমেলৰ কাৰণে যিখিনি মই নম্বৰ কৈ গ'লে সেইখিনি নম্বৰৰ পৰা আপুনি 2 নম্বৰ মাইনাছ কৰি পেলাই সেইটো একৰ্ডিং আপুনি নিজৰ সেভ স্ক'ৰ মানিব পাৰে ফিমেল কেণ্ডিডেটৰ কাৰণে যিকোনো ডিস্ট্ৰিক্ট হ'ব পাৰে অল ওভাৰ আসাম ঠিক আছে সো আজিৰ ভিডিঅ'ৰ মাধ্যমেদি আপোনাক আমি সেভ স্ক'ৰ জনালো যদি এই নম্বৰৰ ভিতৰত আপোনাৰ নম্বৰ আছে তেনেহ'লে আপোনাৰ নাম অহা চান্সেছটো বহুতেই বেছি আছে আশা কৰো ভিডিঅ'টো ভাল লাগিলে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো ক্লিক কৰিব যাতে নটিফিকেশন পাই যাওক যেতিয়া নিউ ভিডিঅ' আহিব আপোনাৰ আগত আমি ৰেগুলাৰ ভিডিঅ' প্ৰস্তুত কৰি থাকিম আজিৰ কাৰণে ইমানে আছিলে জয় হিন্দ জয় ভাৰত